কমলপুৰত ৰেখা নামৰ এগৰাকী মহিলা আছিল। ৰেখাই তাইৰ স্বামী আৰু তাইৰ ল'ৰাটো আৰু সতীয়া জীয়েকৰ সৈতে বাস কৰিছিল। ৰেখা বহুত অহংকাৰী আছিল আৰু কাবেৰী সতীয়া হোৱাৰ বাবে ৰেখাই তাইক বহুত অশান্তি কৰিছিল। এদিনৰ কথা, সেইদিনা ৰাতিপুৱা কাবেৰী শুই আছিল আৰু তেতিয়াই ৰেখাই এবাল্টিং পানী আনি কাবেৰীৰ গাত ঢালি দিলে। ঐ এলেহুৱা, উঠ সোনকালে, কিমান শুৱ আৰু উঠি ঘৰৰ কাম বনবোৰ কৰগৈ, আজি মোৰ হাত ভৰিবোৰ বৰ বিষাই আছে। কি হ'ল মা, তোমাৰ গা বেছিকৈ বেয়া নেকি? ব'লা নহ'লে ডক্তৰক দেখুৱাই আহিবা। হ'ব, মোৰ ইমানকৈ চিন্তা কৰিব নালাগে, তই এতিয়া উঠ সোনকালে। তোৰ দেউতাৰ কাৰণেহে তোক সহ্য কৰি আছো, নহ'লে তোক কেতিয়াবা এইখন ঘৰৰ পৰা খেদিলোহেঁতেন। মা, তুমি মোক কিয় তেনেকৈ কৈছা? তোমালৈ মোৰ চিন্তা হৈছে, সেইবাবেহে তোমাক মই কথাষাৰ কৈছিলো। মই তোৰ মাৰ নহয়, বুজিছ? তই মোৰ বাবে বুজা হয়, বুজা। ৰেখায়ে কাবেৰীক যি টি কথা শুনাই তাৰ পৰা গোপালৰ ৰুমলৈ আহিলে আৰু গোপালক শোৱাৰ পৰা উঠাবলৈ। উঠা আকৌ মোৰ সোণটো, বহুত দেৰি হ'ল নহয়। আৰু তোমাৰ আজি কি খাবলৈ মন গৈছে মোক কোৱা, মই সেই কামচোৰজনীক বনাবলৈ কম। মা, বা কামচোৰ নহয়, তুমি তাইক তেনেকৈ নকবাচোন। হ'ব দিয়া, তোমাৰ বাবে মইহে বেয়া, সেইজনীয়ে তোমাৰ বাবে ভাল। তাৰ পাছত ৰেখা তাৰ পৰা গুচি আহিলে আৰু বাৰাণ্ডাতে গৈ বহি ল'লে আৰু ভাবিবলৈ ধৰিলে। এই ৰেখাজনীৰ কিবা এটা ব্যৱস্থা কৰিব লাগিব, তাই মোৰ ল'ৰাটোকো তাইৰ ফলীয়া কৰিছে। তেতিয়াই ঘনশ্যাম ঘৰলৈ আহিলে আৰু ৰেখাক ক'লে, ইয়াত এনেকৈ বহি আছা যে কিয়? নে সদায় দৰেই কাবেৰীৰ হতুৱাইয়ে আজি কামবোৰ কৰোৱাইছা? হয়, আপুনি সৰবজান যে, সেইবাবে আপুনি সকলোবোৰ কথা জানে। মই যে দিনৰে দিনটো ঘৰৰ কাম বনবোৰ কৰি থাকো সেয়া দেখাই নাপায়, একমাত্ৰ কাবেৰীয়েহে কৰা দেখে আপুনি। এই কথাটো গোটেই গাঁওখনৰ মানুহেই জানে, তুমি কিমান কাম কৰা আৰু কাবেৰীৰ হতুৱাই তুমি কিমান কাম কৰোৱা। কথাখিনি কৈ ঘনশ্যাম কাবেৰীৰ ওচৰলৈ আহিলে আৰু তাইৰ মূৰত হাত ফুৰাই ক'লে, কাবেৰী, তোমাৰ পঢ়া শুনা কেনে চলিছে? তুমি ঘৰৰ কাম বনবোৰ এৰি পঢ়া শুনাত মন দিয়া, কাৰণ তোমাৰ পৰীক্ষা আহি আছে নহয়, বুজিছানে মাইনা? হ'ব দেউতা, আৰু তুমি বেছিকৈ চিন্তা নকৰিবা, মই ঘৰৰ কাম বন কৰিলেও পঢ়া শুনাত বেছিকৈ মন দিওঁ। জীয়েকৰ কথাষাৰ শুনি দেউতাক তাৰ পৰা গুচি গ'ল। লাহে লাহে সময়বোৰো পাৰ হ'ল আৰু কাবেৰী ডাঙৰ হৈ কলেজ পালেগৈ, কিন্তু ৰেখাৰ ব্যৱহাৰবোৰ এতিয়াও সলনি হোৱা নাছিল, আগতকৈও বেছিহে বেয়া হৈছিল। এদিন কাবেৰী কলেজলৈ যাবলৈ ওলাইছিল আৰু ৰেখা কাষতে বহি আছিল। তই ইমান সাজোন কাচোন কৰি কলেজলৈ যাৱ নে ফুৰিবলৈ যাৱ? তোৰ চাল চলনবিলাক কিন্তু মোৰ বৰ এটা ভাল লগা নাই দেই। মা, তুমি মোক সদায় কিয় তেনেকৈ কোৱা? মই তোমাৰ আৰু দেউতাৰ নাম বেয়া হ'বলৈ নিদিওঁ। হ'ব, থ তোৰ কথা, তইনো কেতিয়াৰে পৰা আমাৰ সন্মানৰ কথা চিন্তা কৰা হলি? ৰেখাৰ কথাবোৰ শুনি কাবেৰীয়ে বৰ দুখ পালে আৰু কান্দি কান্দিয়েই তাই কলেজলৈ গুচি গ'ল। কলেজৰ পৰা উভতি আহোঁতেই ৰেখায়ে তাইক বহুত কাম জাপি দিলে আৰু ক'লে, মই বজাৰৰ পৰা আহোঁগৈ, আহি পাই যাতে মই ঘৰখনৰ এটাও কাম পৰি থকা নেদেখো। খাদ্য বনাই থবি আৰু ঘৰখন ভালকৈ চাফ চিকুণ কৰিবি, বুজি পাইছ নহয় মহাৰাণী? হ'ব মা। ৰেখায়ে ওচৰৰ পৰায়ে বজাৰ কৰি আনিলে আৰু আহি পাই তাই চিঞৰিবলৈ ধৰিলে, এতিয়ালৈকে ঘৰৰ কামবোৰ কৰি হোৱাই নাই, আৰাম কৰি আছিলি চাগে তই? মা, তুমি এইমাত্ৰ গৈছিলাহে, ইমান সোনকালে বজাৰ কৰি আহিলা? মই কামবোৰ কৰিবলৈ লৈছিলোহে, ইমান সোনকালে মই ইমানবোৰ কাম কেনেকৈ কৰোঁ? মোৰ মুখে মুখে তই উত্তৰ দিবলৈ আহিছ, ৰ তোক। ৰেখায়ে কাবেৰীক হাতত ধৰি বাহিৰলৈ লৈ আহিলে আৰু ক'লে, আজি ৰাতিটো তই বাহিৰতেই থাক আৰু আজি মই তোক খাবলৈ একোৱেই নিদিওঁ, তেতিয়াহে তই অলপ শিক্ষা পাবি। মা, ৰ'বাচোন মা, শুনাচোন, মোক এনেকৈ বাহিৰত থৈ নাযাবা, শুনাচোন মা। কাবেৰীয়ে মাকক বহুত ৰখালে, কিন্তু মাকে তাইৰ কথা নুশুনি ভিতৰলৈ সোমাই দুৱাৰ বন্ধ কৰি থৈ দিলে। তেতিয়াই ঘনশ্যাম আৰু ৰাকেশ আহিলে আৰু কাবেৰী তেনেকৈ বাহিৰত ৰৈ থকা দেখি দেউতাকে তাইক সুধিলে, কাবেৰী, তুমি এনেকৈ কান্দি কান্দি কিয় বাহিৰত ৰৈ আছা? কি হ'ল তোমাৰ? দেউতা, আজিও চাগে মায়ে বাক শাস্তি দিছে? কথাষাৰ শুনি ঘনশ্যামৰ বহুত খং উঠিল আৰু তেতিয়াই তেওঁ ৰেখাক বাহিৰলৈ মাতি আনিলে আৰু ক'লে,
তোমাৰ লাজ চৰম আছেনে নাই অ? তুমি জানা নে নাজানা এনেকৈ গাভৰু ছোৱালী এজনীক যে ৰাতি বাহিৰত উলিয়াই থব নালাগে, আৰু তাইনো এনেকুৱা কি অপৰাধ কৰিলে? মই বজাৰলৈ যাওঁতে তাইক কৈ থৈ গৈছিলো ঘৰৰ কাম বনবোৰ কৰি থবলৈ, কিন্তু তাই নকৰিলে আৰু তাই ওলোটাই মোৰ মুখে মুখে উত্তৰ দিছে। তুমি কামৰ বাবে মোৰ ছোৱালীজনীক এনেকৈ তুমি বাহিৰত উলিয়াই থৈছা? তোমাক মোৰ পত্নী বুলি কবলৈও লাজ লাগিছে। মা, তুমি যে বাক দেখিবই নোৱাৰা কিয়, আৰু দিনৰে দিনটো কেৱল তাইৰ ভুলবোৰেই দেখি থাকা যে কিয়? ঘনশ্যাম আৰু ৰাকেশে কাবেৰীক লৈ ভিতৰলৈ সোমাল আৰু ৰেখা তাতে ৰৈ ভাবিবলৈ ধৰিলে। দেউতাকতো তাইৰ লগত আছিলেই, এতিয়া মোৰ ল'ৰাটোকো তাইৰ ফলীয়া কৰি ল'লে। মই এনেকুৱা এটা উপায় বিচাৰিব লাগিব যাতে গোটেই জীৱনৰ বাবে তাইৰ পৰা হাত সাৰো। হেৰি শুনিছে, আহক খোৱাৰ যোগাৰ কৰিছো। কাবেৰী আহা আকৌ। ৰাকেশ ক'ত আছা তুমি? গা ধুলানে? আহা সোনকালে, আহাৰ চেঁচা হ'ব এতিয়া। ঘনশ্যাম আহিলে আৰু ক'লে, আৰে বাহ ৰেখা, আজি তুমি খাদ্য বনালা? কিবা স্পেচিয়েল বনাইছা নেকি? আচলতে মই এই খাদ্যখিনি মোৰ ছোৱালী কাবেৰীৰ বাবে বনাইছো। মই কৰা ভুলবোৰ মই বুজি পাইছো, সেইবাবে আজিৰে পৰা মই কাবেৰীক বহুত মৰম কৰিম, আৰু সেইবাবেই মই তাইৰ বাবে আজি এই খাদ্যখিনি বনাইছো। তেতিয়াই ৰাকেশ আৰু কাবেৰীয়ে খাদ্য খাবলৈ আহিল। সকলোৱে খাদ্য খাই আছিল আৰু তেতিয়াই কাবেৰীয়ে চিঞৰিলে আৰু ক'লে, ৰাকেশ পানী দেচোন, পানী দে, ইমান জ্বলা। বা কি হ'ল তোমাৰ? তুমি কিয় ইমান জ্বলা পাইছা? খাদ্যততো বহুত কম জ্বলা আছে। নাই ৰাকেশ, খাদ্যত ইমান জ্বলা নাই, মোৰ জিভাত গুটি গুটি ওলাইছে, সেইবাবে চাগে মই ইমান জ্বলা পাইছো। সেইবোৰ দেখি ৰেখাই মনে মনে বহুত ফূৰ্তি পালে। কেনেকুৱা লাগিল মোৰ মৰমবোৰ? এয়া মাথো আৰম্ভণিহে, এতিয়া তোৰ খাদ্যতহে মই জলকীয়া মিলাইছো, আগলৈ আৰু চাই থাক, তোৰ জীৱনটোৱেই মই জলকীয়া কৰি পেলাম। খাদ্যত ইমান জলকীয়া হোৱাৰ পাছতো চুপচাপ কাবেৰীয়ে গোটেইবোৰ খাদ্য খাই পেলালে। তাই জানিছিল সেইবোৰ তাইৰ মাকে কৰিছিল, কিন্তু তাই কাকো একো কোৱা নাছিল। পিছদিনা ৰাতিপুৱা ৰেখা বজাৰলৈ যাবলৈ ওলাইছিল আৰু কাবেৰী কলেজলৈ ওলাইছিল। আগে আগে ৰেখা গৈ আছিল আৰু পাছে পাছে কাবেৰী। ৰাস্তা পাৰ হ'বলৈ ধৰোতেই ৰেখা এখন গাড়ীৰ সন্মুখত পৰিছিল, কিন্তু কাবেৰীয়ে ৰেখাক ঠেলা মাৰি দিলে। তেতিয়াই গাড়ীখনে কাবেৰীক খুন্দা মাৰিলে আৰু কাবেৰীয়ে বহুত দুখ পালে আৰু সকলোৱে কাবেৰীক হস্পিতাললৈ লৈ গ'লে। আৰু হস্পিতাললৈ ঘনশ্যাম আৰু ৰাকেশ আহিলে আৰু ৰেখাক ক'লে, আজি তোমাৰ জীৱনটো তোমাৰ সতিনীৰ জীয়েকৰ কাৰণেহে বাচিল। তুমিতো তাইক সদায় বেয়া ব্যৱহাৰেই কৰি আহিলা, তাইক তুমি অকণমানো মৰম নকৰা। তুমি তাইক যিমানেই ঘৃণা নকৰা কিয়, কিন্তু তাইৰ মনত তোমাৰ বাবে সদায়েই মৰম আছিল। আজি তোমাৰ বাবেই তাই আজি মৃত্যুৰ মুখত। ঘনশ্যামৰ কথা শুনি তাই কৰা ভুলবোৰ তাই বুজি পালে আৰু কান্দি কান্দি তাই হাতযোৰ কৰি কাবেৰীক ক'লে, কাবেৰী, তোমাক চিনি পোৱাত মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল, তুমি মোক ক্ষমা কৰি দিয়া। আজি তোমাৰ বাবেই মোৰ জীৱনটো বাচিল। মই অন্ধ হৈছিলো, সেইবাবে তোমাৰ মৰমবোৰ মই দেখায়ে পোৱা নাছিলো, কিন্তু আজিৰে পৰা মই তোমাক বহুত মৰম কৰিম। আগৰ নিচিনা ব্যৱহাৰ আৰু মই তোমাক কেতিয়াও নকৰো। মাকে সন্তানক ক্ষমা নোখোজে নহয়, আৰু আজি যিখিনি কৰিলো সেয়া মোৰ কৰ্তব্য আছিল। তেতিয়াই মাকে কাবেৰীক সাবটি ধৰিলে আৰু তাৰ পাছৰে পৰাই সকলোবোৰ মিলি জুলি থাকিবলৈ ল'লে।